दुलियाजान के टिपलिंग में दिहिंग ब्रिज पर एक दर्दनाक हादसे में बलीन सोनवाल की मौत। बीते शाम करीबन 9 बजे का ज्ञात वाहन स्कूटी सवार संजय सोनवाल और बलीन सोनवाल नामक दो व्यक्ति जो दुलियाजान से जयपुर की ओर जा रहे थे, उसी दौरान विपरीत दिशा से आ रहे अज्ञात वाहन के टक्कर में हादसा हुआ, जिसमें संजय सोनवाल गंभीर रूप से जख्मी हो गए और बलीन सोनवाल को दुलियाजान ऑयल इंडिया अस्पताल ले जाते वक्त मौत हो गई। दूसरी ओर बलीन सोनवाल और संजय सोनवाल दुलियाजान के माधोपुर में निर्माण होने वाले ओवरब्रिज के सिक्योरिटी गार्ड में कार्यरत थे। मालूम हो कि मृत बलीन सोनवाल नामरूप के कमार गांव के रहने वाले थे। কি গাড়ী শুনিলে চাৰিচকীয়া গাড়ীয়ে হয় মানে আপুনি কৰ্মৰত আপুনি কিহত কৰে চিকিউৰিটি গাৰ্ড কোন জেগা কি মাধৱপুৰ অভাৱী দলং ৰেল ক্ৰছিং আপোনাৰ লগত আৰু কোনোবা আছিলে বলেন সোণোৱাল আছিলে কলেজ সোণোৱাল মৃত্যু হ'ল কোৱা এতিয়া তেখেতৰ অৱস্থা কেনেকুৱা মৃত্যু হ'ল বুলি কৈছে মৃত্যু হ'ল আপুনি ক'ত দুখ পাইছে মই হাত ভাঙিলে আধা ঘণ্টাৰ আগত মোক ফোন কৰিলে যে এনে দুজন আহি আছিলে তেখেতে ফোন কৰিলে যে আমাৰ এক্সিডেণ্ট হৈছে, দেউতা চিৰিয়াছ হয়, তেজ গৈ আছে আৰু তই জলদি আহ বুলি ক'লে। মই মানুহগালটো আহিব নোৱাৰিম, যিহেতু মই দুলিয়াজানৰ পৰা গৈছিলোঁহে, নামৰূপ পাইছোঁগৈ, নাওপত আছিলোঁ, নাৱৰ পৰা শুনাৰ লগে লগে মই আহিলোঁ, ভাত খাব লৈছিলোঁহে, খোৱা মই ভাত এৰি পেলাই আহিলোঁ লগালগ। আমাৰ পুৱা অলপ দেৰি হ'ল, আধা ঘণ্টা আগত ফোন কৰিছে, আহোঁতে পলম হ'ল। আহি পেলাই মই আহি পোৱাৰ আগতেই এম্বুলেঞ্চত আহিলে, আহি পেলাই দুলিয়াজান অইল মেডিকেলত ভৰ্তি কৰিলে। ইয়াতে 15-20 মিনিটমান ট্ৰিটমেণ্ট কৰিলে আৰু গম পালোঁ যে নাই আৰু উশাহ বন্ধ হৈ গ'ল। আমাৰ দেউতা কোন কিহত কৰ্মৰত কৰি আছিলে? দেউতা ঠিকাদাৰ আণ্ডাৰতে কৰিছিলে, মাধৱপুৰত অভাৰব্ৰিজখন যিখন বনি আছে তাতে চিকিউৰিটি হিচাপে। তেখেতৰ নামটো? বলেন সোণোৱাল। ঘৰ জয়পুৰ কুমাৰগাঁও। মানে কিহত আহি আছিলে তেওঁলোকে স্কুটিতে সদায় অহা যোৱা কৰে। গাড়ীখন ধৰিব পাৰিছে নেকি এতিয়ালৈকে? গাড়ীখন তেওঁলোকে কোৱা মতে একো ধৰিব নোৱাৰিলে বোলে। আগফালৰ পৰা খুন্দিয়ালে আহি পেলাই তেওঁলোকে ধুনীয়াকৈ গৈ আছিলে। সদায় এইটো সময়তে যায় তেওঁলোকে। ডক্টৰে কোৱা মতে কি কৈছে আপুনি থাকোঁতে ডক্টৰে কি কৈছে? ডক্টৰে কোৱা মতে ডক্টৰে কৈছিলে যে ডিব্ৰুগড় যাব লাগিব, ৰেফাৰ কৰিব লাগিব। সেইটো কাৰণে আমি কাপোৰ চাপোৰ যোগাৰ কৰিছিলোঁ, গাড়ীও ঠিক কৰিছিলোঁ। আৰু গাড়ী ঠিক কৰি ডক্টৰেও কৈছিলে যে আমি ইয়াৰ পৰাই গাড়ীখন ব্যৱস্থা কৰি দিয়া হ'ব, ডিব্ৰুগড় যাবলৈ আপোনালোকে ৰেডি হওক বুলি ক'লে। আমি সম্পূৰ্ণ ৰেডি হৈছোঁ। ঘৰত এতিয়ালৈ খবৰ দিয়াই নাই, মোৰ মায়েও নাজানে, ঘৰত নাজানে। খবৰ দিলোঁ যে তাৰপিছত দেউতাই ডক্টৰে ক'লে যে নহ'ব বুলি ক'লে। আমি চেষ্টা কৰিলোঁ, মৃত বুলি ঘোষণা কৰিলে। এতিয়া আপোনালোকে কি বিচাৰিছে? এতিয়া আমি ন্যায় বিচাৰিছোঁ। ন্যায় এতিয়া বিচাৰিমনো কাক? যিখন গাড়ীয়ে খুন্দিয়ালে সেইখন গাড়ীটো একো নাম্বাৰ প্লেটৰ পৰা আৰম্ভ কৰি একোৱেই তেওঁলোকে একো ধৰিব নোৱাৰিলে, ৰখিব নোৱাৰিলে, একো ধৰি ৰাখিব নোৱাৰিলে। যিহেতু তেওঁলোকে সন্মুখৰ পৰা এক্সিডেণ্ট কৰিছে, পিছফালৰ পৰা এক্সিডেণ্ট কৰা হ'লেও বা ওচৰত যদি কোনোবা থাকিলেও, মই সোধা নাই এতিয়ালৈকে আছিলে নাই কোনোবা, কিন্তু তেওঁলোকে যেতিয়া এক্সিডেণ্ট হৈছে মানুহ বহুত ভিৰ হৈছিলে বোলে, ভিৰৰ পৰাই মোক ফোন কৰিছিলে তেওঁলোকে। তেতিয়া মই ভিৰটো শুনিছিলোঁ ফোনতে। এতিয়া আমি এইটোৱে বিচাৰোঁ যে যিহেতু জানুৱাৰী মাহ সকলোৱে পাৰ্টি কৰিছে, হেপী নিউ ইয়েৰ হয়, এই সময়ত প্ৰশাসনে বহুত টাইট কৰিব লাগে। আৰু যিখনে খুলিয়াইছে সম্ভৱতঃ তেওঁ সম্পূৰ্ণ মদ খাই আহিছে। যেতিয়া য'ত কৰ্মৰত কৰি আছে সেইটো কি কোম্পানী আৰু কিহৰ কোম্পানী আপুনিতো গম পাবই হ'ব ন? কোম্পানীৰ নামো মই আজিলৈকে নাজানো। ঠিকাদাৰ আণ্ডাৰতে কৰি আছে। মানে ঠিকাদাৰ মানে কি ঠিকাদাৰত কেনেকৈ কৰি আছে দলংখন বনোৱা সেই বিষয়টো আপুনি কি ক'ব? তেওঁলোকে ইয়াতে চিকিউৰিটি কৰে যে গাড়ীখিনি দলঙৰ ওপৰেদি অহা যোৱা কৰে, সেইখিনি তেওঁলোকে কিবা কিবি কৰে, ইমান মই ভালকৈ নাজানো। ক্ৰছিঙৰ ওপৰতে তেওঁলোকে কিবা কিবি কৰে। আৰু সেই ৰাখিছে কোনে? ঠিকাদাৰ আছে। সেই ঠিকাদাৰ নাম কি? ঠিকাদাৰ আছে ধেমাজিৰ হয়, মোৰ চিনাকি হয় বাদল নৰ। তেওঁ এদিন ফোন কৰিলে, তেওঁ কণ্টেক্টচুৱেল, তেওঁলোকে মানুহ বিচাৰিছিলে, মোক মানুহ বিচাৰিছিলে। মই এতিয়া কি কৰিম, ল'ৰা বিচাৰি লাগে বুলি ক'লে মই মোৰ দেউতাকে মই এংগেজ কৰি দিছিলোঁ। লগতে মোৰ এজন দাদাই আছিলে, দাদা হয়, মোৰ বৰদেউতাৰ ল'ৰা হয়, দুইজনে লগতে অহা যোৱা কৰিব পাৰিব বুলি তেওঁ এংগেজ কৰি দিলোঁ। কাম কৰি কিবা এটা পাই থাকিব, দেউতা বয়স হ'ল, চিকিউৰিটি কৰক বোলো। ধেমাজি ক'ত ঘৰ? ধেমাজিৰ
চিলাপথাৰ হওক কি নামটো কি ভালকৈ কওকচোন নামটো তেখেতৰ কিছুমান ক'বলৈ বেয়া লাগিছে একো নাই ক'ব পাৰি হয় হয় আপোনাৰ দেউতা ঢুকাই গৈছে হয় ক'ব পাৰি তেখেত বাদল নৰ আছে বাদল নৰ বাদল নৰ न्यूज़ डेस्क रिपोर्ट दिल्ली 24 लाइव।